Hello students, welcome to our channel Eco of Knowledge. আজি লৈ আহিছো ক্লাছ 10 ইংলিছৰ ফাৰ্স্ট চেপ্টাৰ এ লেটাৰ টু গড অল কুৱেশ্যন এণ্ড আনসাৰ ডিসকাশন অৰ্থাৎ সকলোবোৰ কুৱেশ্যন আৰু আনসাৰ আলোচনা কৰিম গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যোৱা। 1 নম্বৰ কুৱেশ্যন আছে ইয়াত দিছে যে হোৱাট ডিড লেন্সো হপ ফৰ লেন্সো কিহৰ আশা কৰিছিল লেন্সো হপ ফৰ ৰেইন বিকজ হিজ ক্ৰপ নিডেড ৱাটাৰ টু গ্ৰ' ৱেল তেওঁৰ পানীৰ প্ৰয়োজন হৈছিল কাৰণ পথাৰটো অৰ্থাৎ শস্যবোৰ বৃদ্ধি হ'বলৈ ভালদৰে যাতে বৃদ্ধি হয় তাৰ বাবে পথাৰত পানীৰ প্ৰয়োজন হৈছিল। 2 নম্বৰ কুৱেশ্যন দিছে হোৱাই ডিড লেন্সো সে দ্য ৰেইন ড্ৰপ ৱেৰ লাইক নিউ কইন আৰু লেন্সোৱে কিয় এই বৰষুণৰ টোপালবোৰক কৈছিল যে নতুন মুদ্ৰা বুলি অভিহিত কৰিছিল। লেন্সো কম্পেয়াৰ্ড দ্য ৰেইন ড্ৰপ টু এ নিউ কইনছ লেন্সোৱে কি কৰিছিল নতুন মুদ্ৰাবোৰক বৰষুণৰ টোপালক নতুন মুদ্ৰাৰ লগত তুলনা কৰিছিল। বিকজ কাৰণ দ্য ৰেইন উড হেল্প হিজ ক্ৰপ গ্ৰ' এণ্ড ব্ৰিং হিম মানি কাৰণ এই শস্যবোৰ বৃদ্ধি হ'ব পিছত কাৰণ নতুন বৰষুণৰ টোপালবোৰে তেওঁৰ শস্য বৃদ্ধি কৰিব আৰু এইবিলাক বিক্ৰী কৰি টকা পাব অৰ্থাৎ ব্ৰিং হিম মানি টকা আনিব। লাৰ্জ ড্ৰপ ৱেৰ লাইক 10 চেণ্ট কইন আৰু ডাঙৰ টোপালবোৰক তেওঁ 10 টকীয়া মুদ্ৰাৰ লগত তুলনা কৰিছিল এণ্ড স্মল ওৱানছ লাইক 5 চেণ্ট কইনছ আৰু সৰুবিলাকক 5 পইচা বা 5 টকাৰ মুদ্ৰাৰ লগত তুলনা কৰিছিল। 3 নম্বৰ কুৱেশ্যন আছে হাউ ডিড ৰেইন চেঞ্জ বৰষুণ কিদৰে পৰিৱৰ্তন হৈছিল হোৱাট হেপেন টু লেন্সছ ফিল্ড লেন্সৰ পথত কি হৈছিল বা কি ঘটিছিল। দ্য ৰেইন ছাডেনলি চেঞ্জ ইনটু এ হেল ষ্টৰ্ম আৰু বৰষুণটো হঠাতে শিলাবৃষ্টিলৈ পৰিৱৰ্তন হৈছিল। দ্য হেল ষ্টৰ্ম ডেষ্ট্ৰয়ড অল দ্য ক্ৰপছ ইন লেন্সছ ফিল্ড আৰু লেন্সৰ পথাৰৰ সকলোবিলাক শস্য এই শিলাবৃষ্টিৰ ফলত নষ্ট হৈছিল। লিভিং নাথিং বিহাইণ্ড আৰু একো নাছিল। আৰু তাৰ পিছৰ কুৱেশ্যনত আছে হোৱাট ৱেৰ লেন্সছ ফিলিং হোৱেন দ্য হেল ষ্টপ যেতিয়া শিলাবৃষ্টি ৰৈ গৈছিল অৰ্থাৎ শেষ হৈ গৈছিল তেতিয়া লেন্সৰ অন্তৰ অনুভূতি কেনেকুৱা আছিল বা তেওঁৰ কি ধৰণে অনুভূতি প্ৰকাশ কৰিছিল। লেন্সো ফেল্ট ডেড ছেইড এণ্ড হপলেছ লেন্সই তেতিয়া বৰ অশান্ত অনুভৱ কৰিছিল আৰু আশাহীন হপলেছ আশাহীন কাৰণ অল হিজ হাৰ্ড ৱৰ্ক ৱাজ ৰুইন আৰু তেওঁৰ পথাৰৰ সকলোবিলাক বস্তু নষ্ট হৈছিল শস্যবিলাক নষ্ট হৈছিল। হি থট তেওঁ ভাবিছিল হিজ ফেমিলি উড গ' হাংৰি ডেট ইয়াৰ আৰু তেওঁ ভাবিছিল যে সেইটো বছৰত তেওঁ পৰিয়ালসহ ভোকত থাকিব লাগিব অৰ্থাৎ একো খাব নোৱাৰিব কাৰণ হেইলষ্টোন অৰ্থাৎ শিলাবৃষ্টিয়ে সকলোবিলাক নষ্ট কৰি পেলাইছিল আৰু সেই বিষয়ে তেওঁ চিন্তিত হৈ পৰিছিল আৰু এইটোৱে আছিল তেওঁৰ অনুভূতি। আৰু তাৰ পিছৰ কুৱেশ্যনটো আছে হু অৰ হোৱাট ডিড লেন্সো হেভ ফেইথ ইন আৰু কাৰ ওপৰত লেন্সৰ সম্পূৰ্ণ আস্থা আছিল বিশ্বাস আছিল। হোৱাট ডিড হি ডু তেওঁ কি কৰিছিল আৰু আনচাৰটো আছে লেন্সো হেড কমপ্লিট ফেইথ ইন গড ঈশ্বৰৰ ওপৰত বা ভগৱানৰ ওপৰত তেওঁৰ সম্পূৰ্ণ আস্থা বা বিশ্বাস আছিল। আফটাৰ হিজ ক্ৰপ ৱেৰ ডেষ্ট্ৰয়ড বাই এ হেল ষ্টৰ্ম যেতিয়া তেওঁৰ শিলাবৃষ্টিৰ পাছত যেতিয়া তেওঁৰ সম্পূৰ্ণ পথাৰখন বা শস্যসমূহ নষ্ট হৈ পৰিছিল হি ৰোট এ লেটাৰ টু গড আস্কিং ফৰ 100 pesos টু হেল্প হিম আৰু তেতিয়া তেওঁ ঈশ্বৰলৈ এখন চিঠি লিখিছিল 100 pesos বিচাৰি। তাৰ পিছৰ কুৱেশ্যন আছে 2 নম্বৰ হু ৰিড দ্য লেটাৰ কোনে চিঠিখন পঢ়িছিল। দি পোষ্টমাষ্টাৰ ৰিড দ্য লেটাৰ বা ৰেড দ্য লেটাৰ অৰ্থাৎ পিয়নজনে চিঠিখন পঢ়িছিল। তাৰ পিছত আছে 3 নম্বৰ হোৱাট ডিড দ্য পোষ্টমাষ্টাৰ ডু দেন পোষ্টমাষ্টাৰজনে তেতিয়া কি কৰিছিল। আনচাৰ দ্য পোষ্টমাষ্টাৰ ৱাজ ইমপ্ৰেছড বাই লেন্সছ ফেইথ আৰু লেন্সৰ যিটো ঈশ্বৰৰ ওপৰত যে গভীৰ আস্থা আছিল সেইটোৰ দ্বাৰা মোহিত হৈছিল। হি কালেক্টেড মানি ফ্ৰম হিজ এমপ্লয়িজ এণ্ড ফ্ৰেণ্ডছ আৰু তেওঁ পইচা কালেক্ট কৰিছিল তেওঁৰ কৰ্মচাৰীসমূহৰ পৰা আৰু বন্ধুবৰ্গৰ পৰা এণ্ড এডেড ছাম অফ হিজ অন চেলাৰী আৰু কিছু অংশত তেওঁৰ চেলাৰী বা দৰমহাৰ পৰা দিছিল। এণ্ড চেণ্ট ইট টু লেন্সো ইন এন এনভেলপ চাইন গড আৰু লেন্সলৈ পঠাইছিল সেই টকাখিনি আৰু এই এনভেলপ বা এই লেফাফাটোক গড বুলি চাইন কৰিছিল। তাৰ পিছৰ কুৱেশ্যনটোত আছে ৱাজ লেন্সো ছাৰপ্ৰাইজ টু ফাইণ্ড এ লেটাৰ ফৰ হিম উইথ মানি ইন ইট আৰু লেন্সৰ যে যিটো লেটাৰ পাইছিল আৰু টকা পাইছিল লগত সেইটোত লৈ লেন্সো সুখী আছিল নেকি। ন' সুখী নাছিল। লেন্সো ৱাজ নট ছাৰপ্ৰাইজ লেন্সো এইটো দেখি আচৰিত হোৱা নাছিল। হি হেড কমপ্লিট ফেইথ ইন গড আৰু তেওঁৰ সম্পূৰ্ণ আস্থা আছিল ঈশ্বৰৰ ওপৰত বা আল্লাহৰ ওপৰত বা ভগৱানৰ ওপৰত। চ' হি ফুল্লি এক্সপেক্টেড ডেট গড উড চেণ্ড হিম দ্য মানি তেওঁ সম্পূৰ্ণৰূপে আশা কৰিছিল যে টকাখিনি ঈশ্বৰে তেওঁৰ পঠাইছে তেওঁলৈ পঠাব বুলি তেওঁ বিশ্বাস কৰিছিল। তাৰ পিছত আছে হোৱাট মেড হিম এংগ্ৰি অৰ্থাৎ লেন্সক কিয় খং কৰিছিল বা কিহে খং কৰাইছিল।
Lenso became angry because he received only 70 pesos instead of the 100 pesos. আৰু লেন্সই খং কৰিছিল কাৰণ তেওঁ মাত্ৰ 70 পেছোছ পাইছিল 100 পেছোৰ পৰিৱৰ্তে। হি হেড আস্ক ফৰ আৰু যিখিনি তেওঁ বিচাৰিছিল। হি থট ডেট দ্য পোষ্ট অফিচ এমপ্লয়িজ হেড টেকেন দ্য ৰিমেইনিং মানিজ আৰু যিখিনি বাকী টকাখিনি আছিল সেইখিনি পোষ্ট অফিচৰ এই কৰ্মকৰ্তা বা কৰ্মচাৰীসকলে ৰাখি দিছে বা মাৰি দিছে বুলি তেওঁ কৈছিল। তাৰপিছত আছে তোমালোকে চাই যোৱা হু ডাজ লেন্সো হেভ কমপ্লিট ফেইথ ইন লেন্সৰ সম্পূৰ্ণ বিশ্বাস কাৰ ওপৰত আছিল হুইচ চেণ্টেন্স ইন দ্য ষ্টৰী টেল ইউ দিছ আৰু এই কোনবোৰ বাক্য এইটো কয়। লেন্সো হেজ কমপ্লিট ফেইথ ইন গড লেন্সৰ সম্পূৰ্ণ বিশ্বাস আছিল ঈশ্বৰৰ ওপৰত। দিছ ইজ শ্বন হোৱেন হি ৰাইট এ লেটাৰ টু গড আস্কিং ফৰ হেল্প আফটাৰ হিজ ক্ৰপ আৰ ডেষ্ট্ৰয় আৰু তেওঁ যেতিয়া ঈশ্বৰৰ চিঠি লিখিছিল আৰু 100 পেছো বিচাৰি চিঠি লিখিছিল আৰু তেওঁৰ ক্ৰপসমূহ অৰ্থাৎ শস্যসমূহ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল। অলছ' হি গোজ টু দ্য পোষ্ট অফিচ আনকি তেওঁ পোষ্ট অফিচলৈ গৈছিল এ বিট আৰ্লিয়াৰ দেন ইউজুৱেল টু চেক ফৰ গডছ ৰিপ্লাই শ্বয়িং হিজ ষ্ট্ৰং বিলিভ আৰু তেওঁ সম্পূৰ্ণ দৃঢ় বিশ্বাস আছিল যে ঈশ্বৰে তেওঁক এই চিঠিৰ ৰিপ্লাই দিব বুলি তেওঁ বিশ্বাস কৰিছিল আৰু চিঠিখন লিখি পোষ্ট অফিচলৈ দি আহিছিল ডাকত দি আহিছিল। তাৰপিছতটো আছে হোৱাই ডাজ দ্য পোষ্টমাষ্টাৰ চেণ্ড মানি টু লেন্সো পোষ্টমাষ্টাৰজনে লেন্সক কিয় টকা পঠাইছিল। হোৱাই ডাজ হি চাইন দ্য লেটাৰ গড আৰু তেওঁ চিঠিখনত কিয় গড বুলি চিহ্নিত কৰিছিল। দি পোষ্টমাষ্টাৰ চেণ্ড মানি টু লেন্সো পোষ্টমাষ্টাৰজনে লেন্সলৈ টকা পঠাইছিল বিকজ কাৰণ হি ইজ ডিপলি মুভড বাই লেন্সছ ফেইথ ইন গড আৰু লেন্সৰ সম্পূৰ্ণ আস্থা আছিল ঈশ্বৰৰ ওপৰত এণ্ড ডাজ নট ৱান্ট টু শ্বেক ইট যাতে এইটো আস্থা ঈশ্বৰৰ ওপৰৰ পৰা ভাঙি নাযায়। হি চাইন দ্য লেটাৰ এজ গড চ' ডেট লেন্সৰ ফেইথ ৰিমেইন ষ্ট্ৰং এণ্ড হি বিলিভ ডেট গড হেজ এ হেল্প হিম আৰু তেওঁ এই গড বুলি চিঠিখনত চিহ্নিত কৰিছিল পোষ্টমাষ্টাৰজনে কাৰণ লেন্সো দেখিলে বিশ্বাস কৰে যে তেওঁক টকাখিনি ঈশ্বৰে পঠাইছে সেইবুলি তেওঁ পোষ্টমাষ্টাৰজনে চিহ্নিত কৰিছিল অৰ্থাৎ চাইন কৰিছিল বা স্বাক্ষৰ কৰিছিল। তাৰপিছত আছে 3 নম্বৰটো আছে ডিড লেন্সো ট্ৰাই টু ফাইণ্ড আউট হু হেড চেণ্ড মানি টু হিম লেন্সো এইটো বিচাৰিছিল নে প্ৰচেষ্টা কৰিছিল নে বুজিবলৈ বা বিচাৰিছিল নে যে কোনে তেওঁলোক টকা পঠাইছে হোৱাই অৰ হোৱাই নট যদি হয় কিয় যদি নহয় কিয়। নো লেন্সো ডিড নট ট্ৰাই টু ফাইণ্ড আউট হু চেণ্ড দ্য মানি কোনে তেওঁলোক টকা পঠাইছিল লেন্সো এইটো বুজিবলৈ ট্ৰাই কৰা নাছিল। হি ফাৰ্মলি বিলিভ ডেট দ্য মানি ৱাজ চেণ্ড বাই গড আৰু তেওঁ সম্পূৰ্ণৰূপে বিশ্বাস কৰিছিল টকাখিনি ঈশ্বৰে পঠাইছে চ' হি হেড ন' ডাউট অৰ কিউৰিচিটি এবাউট এনি হিউমেন চেণ্ডাৰ আৰু তেওঁ এইটো কোনো ধৰণৰ সন্দেহ নাছিল বা কৌতূহল নাছিল যে কোনো ধৰণৰ মানুহে তেওঁক টকাখিনি পঠাইছে তেওঁ সম্পূৰ্ণৰূপে ভাবিছে যে ঈশ্বৰে তেওঁলোক টকাখিনি পঠাইছে গতিকে সেইবুলি বিশ্বাস ৰাখিছিল। আৰু তাৰপিছত আছে হু ডাজ লেন্সো থিং হেজ টেকেন দ্য ৰেষ্ট অফ মানি হু ডাজ লেন্সো থিং হেজ টেকেন ৰেষ্ট অফ মানি আৰু বাকীখিনি টকাখিনি কোনে নিছিল বুলি লেন্সো ভাবিছিল। হোৱাট ইজ দ্য আইৰনি অফ দ্য চিটুৱেশ্যন আৰু ইয়াৰ হাস্যকৰ কি। লেন্সো থিং ডেট পোষ্ট অফিচ এমপ্লয়িজ হেভ টেকেন দ্য ৰেষ্ট অফ দ্য মানি আৰু বাকীখিনি টকা যে এই পোষ্ট অফিচৰ কৰ্মচাৰীসকলে নিছিল বুলি লেন্সই বিশ্বাস কৰিছিল অৰ্থাৎ লেন্সই ভাবিছিল। দ্য আইৰনি ইজ ডেট দ্য ছাম পিপুল হু হেল্প হিম আৰু এইটো হাস্যকৰ যে কিছুমান মানুহে তেওঁক সহায় কৰিছিল। দ্য পোষ্টমাষ্টাৰ এণ্ড এমপ্লয়িজ আৰু পোষ্টমাষ্টাৰ আৰু কিছুমান কৰ্মচাৰীয়ে আৰ দ্য ওৱানছ হি কল্ড এ বাঞ্চ অফ ক্ৰুক আৰু অন্যথা তেওঁ কি কৈছিল সেই মানুহবিলাকক অৰ্থাৎ কৰ্মচাৰীসকলক কৈছিল দালালৰ দল। দিছ ইজ আইৰনি বিকজ দ্য ৰিয়েলিটি ইজ দ্য অপজিট অফ হোৱাট লেন্সছ বিলিভ আৰু বাস্তৱতাৰ সম্পূৰ্ণ বিপৰীত হৈ পৰিছিল লেন্সো যিটো বিশ্বাস কৰিছিল। এতিয়া কেইটামান MCQ লৈ আহিছোঁ। MCQ হু ৰোড দ্য লেটাৰ টু গড এই লেটাৰ টু গড পাৰ্টটোৰ লেখক কোন। ইয়াত আছে অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰত অপশ্যন B2 কাৰেক্ট হ'ব গ্ৰেগৰিঅ' লপেজ ফুৱেণ্টাছ জিএল ফুৱেণ্টাছ। 2 নম্বৰটো আছে হোৱেৰ ডিড লেন্সো লিভ লেন্সো ক'ত বাস কৰিছিল এইটো হ'ব অপশ্যন D অপশ্যন D2 কাৰেক্ট হ'ব হিল টপ অৰ টপ অফ এ হিল। তাৰপিছতো আছে হোৱাট ৱাজ লেন্সছ হাউচ মেড অফ লেন্সৰ ঘৰখন কিহেৰে তৈয়াৰ কৰা আছিল উড ক্লে ব্ৰিক্স অনলি ওৱান ৰুম অপশ্যন D2 কাৰেক্ট হ'ব। তাৰপিছত আছে হোৱাট ডিড লেন্সো হপ ফৰ লেন্সৰ কিহৰ আশা কৰিছিল এইটো হ'ব ৰেইন অপশ্যন A2 কাৰেক্ট। তাৰপিছত আছে হোৱাট ডেষ্ট্ৰয়ড লেন্সছ ক্ৰপ লেন্সৰ ক্ৰপখন কিহে নষ্ট কৰিছিল এইটো হ'ব অপশ্যন C হেইল ষ্টৰ্ম শিলাবৃষ্টিয়ে নষ্ট কৰিছিল। তাৰপিছতটো হ'ব 6 নম্বৰ হোৱাট ৱাজ দ্য ফিল্ড ফুল অফ বিফৰ ডিষ্ট্ৰাকশ্যন আৰু পথাৰখন নষ্ট হোৱাৰ পূৰ্বে
পথাৰখন কেনেকুৱা দেখাত আছিল অপশ্যন আৰু এইবোৰ কৈছিল ৰেইনড্ৰপ লুক লাইক এট ফাৰ্ষ্ট প্ৰথম অৱস্থাত তেওঁ বৰষুণৰ টোপালক কৈছিল যে নিউ কুইন বুলি কৈছিল তাৰপিছত আছে 8 নম্বৰ হোৱাট ডিড দ্য বয়জ ডু ডিউৰিং ৰেইন ল'ৰাবিলাকে কি কৰি আছিল বৰষুণৰ সময়ত ৱৰ্ক প্লেড স্লেপ এট আনসাৰ বি প্লেড খেলি আছিল তাৰপিছত আছে 9 নম্বৰ হোৱাট ডিড লেন্সো কম্পেয়াৰ টু হেল ষ্টৰ্ম টু বৰষুণৰ টোপালক লেন্সোৱে শিলাবৃষ্টিক কিহৰ লগত তুলনা কৰিছিল অপশ্যন বি টো হ'ব নিমকৰ লগত সল্ট তাৰপিছতো আছে 10 নম্বৰ হাউ লং ডিড দ্য হেল ষ্টৰ্ম লাষ্ট আৰু কিমান সময় ধৰি শিলাবৃষ্টি হৈছিল এটো হ'ব 1 আৱাৰ অপশ্যন বি টো কাৰেক্ট তাৰপিছতো হ'ব 11 নম্বৰ হোৱাট ৱাজ লেফ্ট আফটাৰ দ্য ষ্টৰ্ম আৰু শিলাবৃষ্টিৰ পিছত কি হৈছিল অপশ্যন বি টো হ'ব স্নো লাইক লেয়াৰ আৰু বৰফৰ এটা স্তৰ জমা হৈ পৰিছিল অপশ্যন বি টো কাৰেক্ট আনসাৰ হ'ব তাৰ পিছৰ কোৱেশ্চনটো তোমালোকে চাই লোৱা 12 নম্বৰ কোৱেশ্চন এটুত আছে হোৱাট হ্যাপেন টু লেন্সছ ক্ৰপ লেন্সৰ শস্যসমূহৰ কি ঘটিছিল এটো সম্পূৰ্ণভাৱে নষ্ট হৈছিল ফুললি ডেষ্ট্ৰয় অপশ্যন বি টো কাৰেক্ট হ'ব তাৰ পিছৰটো আছে চাই লোৱা হোৱাট ৱাজ লেন্সছ অনলি হপ লেন্সৰ একমাত্ৰ আশাটো কি আছিল তেওঁৰ একমাত্ৰ আশাটো আছিল যে অপশ্যন চিনটো হেল্প ফ্ৰম গড অপশ্যন সি টো কাৰেক্ট হ'ব গড টো কাৰেক্ট হ'ব 14 নম্বৰত আছে হোৱাট ডিড লেন্সো ডিসাইড টু ডু লেন্সো কি কৰিবলৈ সিদ্ধান্ত লৈছিল অপশ্যন বি টো হ'ব কাৰেক্ট 15 নম্বৰটো হাউ মাছ মানি ডিড লেন্সো আস্ক ফৰ লেন্সো কিমান পেছো বিচাৰিছিল অপশ্যন সি 100 পেছোছ তাৰ পিছত আছে 16 হু টুক লেন্সোছ লেটাৰ লেন্সৰ চিঠিখন কোনে লৈছিল এটো হ'ব পোষ্টমাষ্টাৰ অপশ্যন সি টো কাৰেক্ট আৰু তাৰ পিছত 17 হু ৰিড দ্য লেন্সোছ লেটাৰ লেন্সৰ চিঠিখন কোনে পঢ়িছিল এটো হ'ব অপশ্যন বি পোষ্টমাষ্টাৰ এটো আনসাৰ তাৰ পিছত আছে হাউ ডিড দ্য পোষ্টমাষ্টাৰ ৰিয়েক্ট আৰু পোষ্টমাষ্টাৰৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ আছিল অপশ্যন বি টো হ'ব লাভড হাঁহিছিল যেতিয়া চিঠিখন দেখিছিল হাঁহিছিল প্ৰতিক্ৰিয়া তাৰ পিছৰটো আছে 19 নম্বৰ হোৱাট ডিড দ্য পোষ্টমাষ্টাৰ ডিসাইডেড টু ডু কি কৰিব বিচাৰিছিল অপশ্যন বি হেল্প লেন্সৰ তেতিয়া সহায় কৰিব বিচাৰিছিল এই পোষ্টমাষ্টাৰজনে বা পিয়নজনে 20 নম্বৰত আছে হাউ মাছ মানি ৱাজ কালেক্টেড কিমান টকা কালেক্ট বা সংগ্ৰহ কৰিব পাৰিছিল এটো হ'ব 70 পেছোছ অপশ্যন সি টো কাৰেক্ট হ'ব পিছৰটো আছে 21 নম্বৰ হু কন্ট্ৰিবিউট মানি কোনে টকাখিনি বৰঙণি হিচাপে দিছিল পোষ্টমাষ্টাৰ এমপ্লয়িজ ফ্ৰেণ্ডছ অল অফ দি এবভ অপশ্যন ডি সকলোৱে অল অফ দি এবভ বা অল অফ দি দেম 21 নম্বৰটো আছে হোৱাট ডিড লেন্সো ডু এট দ্য পোষ্ট অফিচ এগেইন পোষ্ট অফিচত তেওঁ পুনৰ কি কৰিব বিচাৰিছিল অপশ্যন সি টো হ'ব চেকড লেটাৰ চিঠিখন চেক কৰিবলৈ গৈছিল যে কিবা ৰিপ্লাই আহিছে নে নাই 23 নম্বৰ হাউ মাছ মানি ডিড লেন্সো ৰিচিভ লেন্সো কিমান টকা লাভ কৰিছিল এটো হ'ব 70 পেছোছ তাৰপিছত আছে 24 হাউ ডিড লেন্সো ফিল লেন্সৰ কেনেধৰণৰ অনুভূতি প্ৰকাশ কৰিছিল অপশ্যন বি হ'ব হেপি প্ৰথম অৱস্থাত হেপি অনুভূতি প্ৰকাশ কৰিছিল 25 নম্বৰটোত আছে হোৱাই ৱাজ লেন্সো নট সাৰপ্ৰাইজ লেন্সো কিয় আচৰিত হোৱা নাছিল এটো অপশ্যন এ টো কাৰেক্ট হ'ব হি এক্সপেক্টেড হেল্প তাৰ পিছৰটো আছে হোৱাট ডিড লেন্সো থিংক এবাউট গড লেন্সো ঈশ্বৰৰ বিষয়ে কি ভাবিছিল অপশ্যন ডি টো কাৰেক্ট হ'ব পাৱাৰফুল তাৰপিছত আছে 27 হোৱাট ডিড লেন্সো ডু আফটাৰ কাউণ্টিং মানি টকা গণনা কৰাৰ পাছত তেওঁ লেন্সো কি কৰিছিল বা ভাবিছিল এটো হ'ব অপশ্যন সি টো ৰোড দ্য আনাদাৰ লেটাৰ আৰু এটা চিঠি লিখিবলৈ ধৰিছিল যে আৰু পোষ্ট অফিচৰ অফিচাৰবিলাকে টকা মাৰি দিছিল বুলি তেওঁ ভাবিছিল পিছত আন এটা চিঠি লিখিবলৈ লৈছিল তাৰপিছতটো হৈছে হোৱাট ডিড হি আস্ক ইন দ্য সেকেন্ড লেটাৰ তেওঁ সেকেন্ড লেটাৰত কি বিচাৰিছিল অপশ্যন এ মৰ মানি আৰু বহুতো টকা বিচাৰিছিল তাৰপিছতটোত আছে হাউ মাছ মৰ মানি ডিড হি আস্ক তেওঁ আৰু কিমান পইচা বিচাৰিছিল অপশ্যন এ টো 30 পেছোছ তাৰপিছতো 30 হোম ডিড লেন্সো ব্লেম লেন্সো কাক অপবাদ দিছিল অপশ্যন সি টো হ'ব এমপ্লয়িজ কৰ্মচাৰীসকলক অপবাদ দিছিল পোষ্ট অফিচৰ যিসকল কৰ্মচাৰী আছিল তেওঁলোকক অপবাদ দিছিল আৰু তাৰ পৰৱৰ্তী কোৱেশ্চনটো চাই লোৱা 31 নম্বৰটো হোৱাট ডিড লেন্সো কল দ্য পোষ্ট অফিচ এমপ্লয়িজ লেন্সোই পোষ্ট অফিচৰ এমপ্লয়ীসকল বা কৰ্মচাৰীসকলক কি কৈছিল অপশ্যন বি থিপছ বুলি কৈছিল বা বাঞ্চ অফ ক্ৰুক বুলি কৈছিল 32 নম্বৰ হোৱাট ইজ দ্য ষ্টৰী এবাউট এই কাহিনীটো কিহৰ বিষয়ে অপশ্যন বি ফেইথ বিশ্বাসৰ ওপৰত এই কাহিনীটো আধাৰিত বা বিশ্বাসৰ ওপৰত আধাৰিত তাৰপিছত আছে হোৱাট কাইণ্ড অফ পাৰ্চন ৱাজ লেন্সো কেনেকুৱা ধৰণৰ ব্যক্তি আছিল অপশ্যন বি পুৰ দুখীয়া ব্যক্তি আছিল তাৰপিছতো 34 হোৱাট ৱাজ লেন্সোছ প্ৰফেশ্যন তেওঁৰ কি বৃত্তি আছিল ফাৰ্মাৰ খেতিয়ক হোৱাট ক্ৰপ ডিড লেন্সো গ্ৰো লেন্সো কি খেতি কৰিছিল এটো হ'ব কৰ্ণ অপশ্যন সি কৰ্ণ 36 হোৱাট ইজ দ্য টোন অফ দ্য ষ্টৰী আৰু এই কাহিনীটোৰ মূল বৃত্তি কি এটো হ'ব অপশ্যন সি টো কাৰেক্ট আইৰনিকেল তাৰপিছত আছে হোৱাট ডিড দ্য আৰ্থ নিডেড পৃথিৱীত কিহৰ প্ৰয়োজন হৈছিল অপশ্যন বি ৰেইন বৰষুণ 38 হোৱাট ডিড লেন্সোছ ৱাইফ প্ৰিপেয়াৰ
লেন্সৰ ৱাইফে কি কৰি আছিল, কি প্ৰস্তুত কৰি আছিল, এইটো হ'ব অপশ্যন চি লাঞ্চ। 38 39 হোৱাট কভাৰ দ্য ফিল্ড আফটাৰ হেলিষ্টৰ্ম, হেলিষ্টৰ্মৰ পিছত কিহে ঢাক খাই পৰিছিল, অপশ্যন ডি স্ন' লাইক লেয়াৰ। আৰু তাৰপিছত 40 নম্বৰ হোৱাট ডাজ দ্য ষ্টৰি হাইলাইট, এই কাহিনীটো কি হাইলাইট কৰা হৈছে, উল্লেখিত কৰা হৈছে, অপশ্যন এ ফেইথ ভাৰ্চেছ ৰিয়েলিটি, বাস্তৱতা আৰু বিশ্বাস। 41 হু হেল্প লেন্সক চিক্ৰেটলি, গোপনে কোনে হেল্প কৰিছিল লেন্সক, পোষ্টমাষ্টাৰ। তাৰপিছতো আছে হোৱাট আইৰনি ইজ শ্বন, ইয়াত কি আইৰনি দেখুওৱা হৈছিল, এইটো অপশ্যন এ লেন্সছ ব্লেম হেল্পাৰ, লেন্সক যিসকলে সহায় কৰিছিল সেইসকলক দেখুওৱা হৈছে ইয়াত। তাৰপিছত আছে হোৱাট লেচন ডু উই লাৰ্ণ, আমি ইয়াৰ পৰা কি শিকিলোঁ, অপশ্যন বি হেভ ফেইথ, বিশ্বাসৰ বিষয়ে আমি শিকিলোঁ যে বিশ্বাস কেনেকুৱা বস্তু, সেই বিষয়ে আমি এই পাঠটোৰ পৰা শিক্ষা লাভ কৰিছোঁ। তাৰপিছতো আছে হোৱাট টাইপ অফ ষ্টৰি দিছ ইজ, আৰু এই কাহিনীটো কেনেকুৱা, অপশ্যন বি শ্বৰ্ট ষ্টৰি, এইটো এটা চুটি গল্পৰ দৰে কাহিনী। তাৰপিছত আছে হোৱাট ডিড লেন্সৰ নিডেড মানি ফৰ, লেন্সৰ কিহৰ কাৰণে টকাৰ প্ৰয়োজন হৈছিল, অপশ্যন বি শস্যৰ কাৰণে, অৰ্থাৎ শস্যৰ বীজৰ কাৰণে। তাৰপিছত আছে হোৱাট শ্ব'জ লেন্সৰ ফেইথ, লেন্সৰ বিশ্বাসে কি দেখুৱাইছিল, অপশ্যন বি লেটাৰ টু গড, চিঠিখন লিখা দেখুৱাইছিল যে ঈশ্বৰলৈ চিঠি লিখে, সৰ্বসাধাৰণ মানুহে কেনেদৰে লিখে তেনেধৰণৰ চিঠি এখন লিখিছিল, আৰু এইটোৱে দেখুওৱা হৈছিল। তাৰপিছতোত আছে হু লাভড এট ফাৰ্ষ্ট, প্ৰথমে কোনে হাঁহিছিল, পোষ্টমাষ্টাৰ, অপশ্যন বি টো কাৰেক্ট হ'ব, পোষ্টমাষ্টাৰ প্ৰথমে চিঠিখন দেখি হাঁহিছিল। তাৰপিছতো তোমালোকে চাই লোৱা 49 হোৱাট ডাজ হেলিষ্টন মিন, হেলিষ্টনৰ অৰ্থ কি, অপশ্যন এ আইচ বল, অৰ্থাৎ বৰফৰ টুকুৰাসমূহ কোৱা হৈছে। আৰু তাৰপিছত লাষ্টৰটো চাই লোৱা 50 নম্বৰটো কি দিয়া আছে চাই লোৱা, হোৱাট ইজ দ্য মেইন মেছেজ, আৰু ইয়াৰ মেইন মেছেজ কি আছিল,